বৰপেটাৰ পশ্চিম মন্দিয়া সমবায় সমিতি চলিলে ব্যাপক অনিয়ম। সমিতিখনৰ সামূহিক সম্পাদক আৰু সভাপতিয়ে নিজ ইচ্ছাৰে চলাইছে পশ্চিম মন্দিয়া সমবায় সমিতি। সমিতিৰ সদস্যসকলে হিচাপ বিচাৰিলে সম্পাদক লোকমান হুছেইনে হিচাপৰ পৰা বিৰত থাকে। সমিতিখনৰ নতুন সঞ্চালক মণ্ডলী গঠন হোৱাৰ পিছৰ পৰাই সম্পাদকজনে সমিতিখনৰ লাভ লোকচানৰ হল এই বিষয়ে কোনো এটা সভা পতা নাই। ইতিমধ্যে সভাপতি আৰু সম্পাদক সমিতিখনৰ একাউণ্টৰ পৰা লাখ লাখ টকা উঠাই কোনো প্ৰস্তুতি নোলোৱাকৈ সম্পাদক আৰু সভাপতিয়ে মিলি খৰচ কৰি আছে। সেই সমিতিটোৰ 10জন সদস্য সামূহিক সম্পাদক লোকমান হুছেইনক বাদ দিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ দাখিল কৰিছে যদিও আচলতে সুফল লাভ কৰা নাই। উল্লেখ্য যে সমিতিৰ লাভ লোকচানৰ হিচাপৰ কথা ক'লে সম্পাদক লোকমান হুছেইনে আত্মহত্যা কৰিম বুলি ভাবুকি দিয়ে আৰু হিচাপৰ পৰা বিৰত থাকে। সেয়ে সদস্যসকলে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে আৰু লগতে বিষয়টো মুখ্যমন্ত্ৰী আৰু যোগান বিভাগে বিষয়টো তদন্ত কৰিবলৈ আহ্বান জনায়। মই পশ্চিম মন্দিয়া সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ মই এজন সদস্য, মোৰ লগত 10জন সদস্য উপস্থিত, আমাৰ ভাইচ প্ৰেচিডেণ্টো আছে। যিয়ে নহওক, আমি পশ্চিম মন্দিয়া সমবায় সমিতিৰ যিখন বিৰোধী গঠন কৰিছোঁ, গঠন কৰা আমাৰ সভাপতিজন গঠন কৰাৰ পিছৰ পৰাই আমাক সহযোগিতা কৰা নাই। তেখেতে আমাৰ সাময়িক যিজন সম্পাদক, যাক আমি হয়তো এপ্ৰুভ দিয়া নাই আজিলৈ, অফিচৰ ফালৰ পৰা সাময়িকভাৱে তেওঁক সম্পাদক হিচাপে বনাই দিছিলে। তেখেতে আমাৰ বিৰোধীৰ লগত কোনো কোঅপাৰেশ্যন নকৰে আৰু সমবায়ৰ বিগত দিনত কিমানখিনি টকা পালে, কিমানখিনি আয় হ'ল, লাভ হ'ল, লোকচান হ'ল, সেই হিচাপ নিকাচৰ কোনো ধৰণৰ আমাৰ লগত কোঅপাৰেশ্যন কৰা নাই। আমি যদি হিচাপ নিকাচ বিচাৰিছোঁ, কিবা সুধিছোঁ, তেতিয়াহ'লে কৈছে বিৰোধীৰ কোনো কাম নাই, সমবায়ৰ কামবিলাক আচলতে বেলেগ আৰু এই সমবায়ৰ যি কাম কৰিবলৈ মোক গভৰ্ণমেণ্টে দিছে সেই কামবিলাক আপোনালোকৰ লগত কোনো সংগতি নাই। আৰু যদি কোনোবাই যদি অলপ বেছি জোৰকৈ কৈছে, তেতিয়াহ'লে কৈছে মই ছুইচাইড কৰিম, আপোনালোকে ইমান প্ৰেছাৰ দিয়ে। মইতো আপোনালোকৰ আচলতে সম্পাদক নহয়, মোৰ অফিচৰ ফালৰ পৰা দিছে, গভৰ্ণমেণ্টৰ ফালৰ পৰাহে মোক দিছে, আপোনালোকে দিয়া নাই। গতিকে আপোনালোকে ইমান জোৰ নকৰিব, মই ছুইচাইড কৰিম আৰু এই ছুইচাইড নোটবিলাক আমি লিখি থৈ যাম, আপোনালোকৰ অসুবিধা হ'ব। তাৰপিছতো সি বাৰে বাৰে সেই আৰু এটা কথা কৈ থাকে যে মই ইয়াতে নাথাকোঁ, মই ৰিজাইন কৰিম। কিন্তু আচলতে যি দেখা গৈছে, এই কথাখিনি কৈ আমাক ইম'শ্যনেলি ব্লেকমেইল তেওঁ কৰি আছে। এতিয়া ইতিমধ্যে যিহেতু আমাৰ এজিএম পাতিব লাগিব, গতিকে এজিএম পতাৰ কাৰণে যিখিনি প্ৰস্তুতি তেওঁ লোৱা নাই। যোৱা 16 তাৰিখত আমি এখন মিটিং, সিহঁতেই প্ৰেচিডেণ্টৰ হতুৱাই এখন মিটিং মতা হৈছিলে। সেই মিটিঙত যেতিয়া কাৰ্যসূচী লিখিবলৈ লোৱা হ'ল, তেতিয়াই আমি প্ৰথমে কৈছিলোঁ কাৰ্যসূচীৰ ভিতৰত হিচাপ নিকাচটো লিখি দিয়ক। কাৰণটো হ'ল যে এজিএম পাতিব লাগিব, তাৰ আগতে আমাৰ বিৰোধীয়ে হিচাপ নিকাচটো বুজিব লাগিব। কিন্তু তেওঁ সেইখিনি কৰিবলৈ কোনো ধৰণৰ প্ৰস্তুত নহয়। সভাপতিয়ে কথাখিনি লৈ বেলেগ ফালে কাটি লৈ এনেই কাজিয়া লগাই দিলে। কাজিয়া লগাই তেওঁ লগে লগে সভা ভংগ কৰি গুচি গ'ল আৰু বহুত অশ্লীল শব্দৰে, অশ্লীল ভাষাৰে আমাক গালি পাৰি তেওঁ সভা ত্যাগ কৰিলে। তাৰপিছত আমি আমাৰ সদস্য মণ্ডলী লগত লৈ আমাৰ উপসভাপতি কাছেম আলী আহমেদক সভাপতিত্ব দি আমি এখন মিটিং কৰি সেই মিটিঙত আমি কিছুমান প্ৰস্তাৱ লিখিছোঁ। প্ৰস্তাৱত লিখা গৈছে যে প্ৰস্তাৱসমূহ আমি গৃহীত কৰি অফিচিয়েলি আমি ছাবমিট কৰিছোঁ। তো তাতে লিখা গৈছে যে আমাৰ বিগত দিনৰ হিচাপ নিকাচৰ কোনো ধৰণৰ সংগতি নাই। আৰু এটা মিটিঙত আমি এখন প্ৰস্তাৱ লিখিছিলোঁ, কাৰ্যসূচীত আছিলে যে আমি যিখিনি মানুহ ছিকিউৰিটি মানি দি পেলাই আমি নিৰ্বাচিত হৈছোঁ, সেই ছিকিউৰিটি মানিখিনি আমাৰ মানুহবিলাকক যদি ঘূৰাই দিয়াৰ ব্যৱস্থা আছে, তেখেতে কৈছিলে যে দিব পৰা যাব, অফিচৰ এটা পাৰ্মিশ্যন লাগে। সভাপতি আৰু সম্পাদক দুই মিলি আছে আৰু আমাৰ বিৰোধী কমিটিৰ বাকী মেম্বাৰবিলাকক তেওঁ অৱজ্ঞা কৰিছে আৰু সদায় আন্ধাৰত ৰাখিবলৈ চেষ্টা কৰিছে। এতিয়া আমি ইয়াৰে আমাৰ সহকাৰী বাইদেউ, পঞ্জীয়ক বাইদেউক আমি দৰখাস্ত দিছোঁ, আজি 3 দিনে হ'ল। তাৰপিছতো আমাৰ DDS ছাৰকো জনাইছোঁ, ডিচিৰ বায়া হৈ ডিচিৰ তাতেও এপ্লিকেশ্যন কৰিছোঁ। আৰু আজি আমি গুৱাহাটী হেড অফিচতো এখন দৰখাস্ত দিলোঁ। তাৰপিছত আমি আজি এটা মিটিং কৰিলোঁ। মিটিঙত অহা 21 তাৰিখত আমি এজিএম পাতিম, তাৰ কাৰণে আমি ব্যৱস্থা বিচাৰিছোঁ। কিন্তু আজি অফিচৰ যেন কোনো প্ৰগ্ৰেছ হোৱা নাই, কোনো আগবাঢ়ি যোৱা নাই, এনেকুৱা লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।